আজি আমি প্ৰেছ মিট দিয়াৰ কেইটামান কাৰণ আছে যে আমি উলামা কাউন্সিল অফ বিটিআৰ আৰু হয়তো জামাতে উলামা কাউন্সিল অফ বিটিআৰৰ মাজত যি মানুহে এটা ভুল ধাৰণা মানে এটা আছে, কনফিউজ এটা আছে, এই কনফিউজখনে আমি হয়তো জনসাধাৰণ বা ৰাইজক অলপ ক'ব বিচাৰিছোঁ যে আমি উলামা কাউন্সিল অফ বিটিআৰ হয়, হয়তো আমি জামাতে উলামা কাউন্সিল অফ বিটিআৰ নহয়। তাৰ কাৰণ আমি পৰিপূৰ্ণ এটা সামাজিক বা হয়তো জাতীয় সংগঠন হয় আৰু আমাৰ সংগঠনৰ নীতি আদৰ্শ হয়তো জামাতে উলামা কাউন্সিল অফ বিটিআৰৰ নীতি আদৰ্শৰ পৰা বেলেগ হয়। আৰু কেইদিনমান আগত আমি ভিডিঅ'বিলাক চাই আছোঁ, আহি আছে, মানুহে কিবা আলোচনা সমালোচনা কৰি আছে, আমি বস্তুখিনি চাইছোঁ যে আমাৰ জামাতে উলামা কাউন্সিল অফ বিটিআৰৰ যি মুৰব্বী প্ৰেছিডেণ্ট হাফিজ জাকিৰ হোসেন সিকদাৰ, আমি এইটোৱে ক'ব বিচাৰিছিলোঁ যে সংগঠনটো হ'ল BTC লেভেলৰ, BTCৰ হয়, জামাতে উলামা কাউন্সিল অফ বিটিআৰ। আৰু দেখোন আমি চাবলৈ পাইছোঁ যে তেওঁ হ'ল আউট অফ BTC। তাৰমানে BTCত কি উপযুক্ত বা এনেকুৱা দক্ষ কোনো আলিম উলামা নাই নেকি যে BTCৰ এটা সংগঠন পৰিচালনা কৰি আছে আউট অফ BTCৰ পৰা মানুহ লৈ আহি? সেইটোৱে আমাৰ এটা প্ৰশ্ন থাকিব তেওঁলৈ বা তেওঁৰ সংগঠনলৈ। সংগঠন প্ৰয়োজন আছে, BTCৰ সংগঠন সিহঁতৰ কাম কৰি আছে, কিন্তু তেওঁৰ মুৰব্বী দেখোন আউট অফ BTCৰ হয়। আৰু তেওঁৰ মুৰব্বীক আমি ক'ব বিচাৰিছোঁ যে অনাগত ইলেকশ্যনৰ কাৰণে যি এটা পৰিৱেশ সৃষ্টি হৈ আছে, যেনেকৈ আউট অফ BTCৰ পৰা মুফতি মকিবুৰ ৰহমান আহি কেইদিনমান আগতে ক'লে যে BTCৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক আমি ওদালগুৰিত সোমাবলৈ নিদিওঁ, আৰু এই ৰেফাৰেঞ্চ বহুত কেইটা কথা কৈছে যে প্ৰমোদ বড়োই একো কৰা নাই, এই যে কিবা কিবি মানে কাম এটা অভিযোগ উত্থাপন কৰিছে। হয়, আমি অভিযোগ নকৰোঁ, কিন্তু আউট অফ BTCৰ পৰা আহি ইলেকশ্যনৰ সময়ত BTCৰ এটা পৰিৱেশ ইহঁতে বিনষ্ট কৰিব খুজিব আৰু ৰাইজৰ মাজত এটা বিভ্ৰান্তিকৰ এটা মানে পৰিস্থিতি সৃষ্টি কৰিব। আমি উলামা কাউন্সিল অফ বিটিআৰে সহ্য নকৰোঁ, এইটো সকীয়াই দিছোঁ তেওঁলোকক। আমি খাছ কৰি মকিবুৰ ৰহমান আজহাৰীক কৈছোঁ যে বিগত ইলেকশ্যনতো আপুনি BTCৰ ৰাইজক লৈ, BTCৰ উলামাসকলক লৈ বহুত কিবা কিবি কৰিছে, আমি গম পাওঁ, কিন্তু আমি চাবলৈ পাইছোঁ এতিয়াও অনাগত ইলেকশ্যনৰ কাৰণে মকিবুৰ ৰহমান আজহাৰীয়ে অলৰেডি BTCত সোমাই গ'ল, কিন্তু আউট অফ BTCৰ এজন মানুহ তেওঁ আহি BTCৰ পৰিৱেশ বিনষ্ট কৰিব খুজিব, আমি এইটো সহ্য নকৰোঁৱে কৈছোঁ। তাৰ কাৰণ BTCৰ কি সুবিধা অসুবিধা, BTCৰ মানুহে কাক চৰকাৰ ল'ব, কাক চৰকাৰত নল'ব, কাক ভোট দিব, কাক ভোট নিদিব, BTCৰ ৰাইজ সজাগ, সচেতন আৰু শিক্ষিত। গতিকে BTCৰ ৰাইজে সেইটো সিদ্ধান্ত ল'ব, কাক চৰকাৰ বনালে ৰাইজৰ হকে ভাল হ'ব, BTCৰ উন্নতি হ'ব, BTCৰ কাম হ'ব, BTCৰ ৰাইজে সেইটো নিশ্চয় বাছনি কৰিব। সময় অনাগত দিন আহি আছে। আৰু এটা কথা ক'ব বিচাৰিছোঁ মই যে BTCৰ বিগত চৰকাৰ, আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া প্ৰাক্তন চিফ, তেওঁ যিমানখিনি কৰিব লগা আছিল আমাৰ BTCৰ কাৰণে, BTCৰ খাছ কৰি সংখ্যালঘু ৰাইজৰ কাৰণে, সিমানখিনিও তেওঁ কৰা নাই। আমি নকৰোঁ, তেওঁ কৰা নাই, কিন্তু বৰ্তমান ৰানিং যি আমাৰ BTCৰ চৰকাৰ প্ৰমোদ বড়ো ডাঙৰীয়া, তেওঁ ইমানখিনি কৰা নাই যিমানখিনি কৰিব লাগিছিল। তো আমি কোনো দলৰ পক্ষ হৈ নকওঁ যে তেওঁ ভাল কাম কৰিছে, তেওঁ বেয়া কাম কৰিছে। দুটা চৰকাৰেই ক'বলৈ গ'লে মুছলমানৰ যিখিনি প্ৰাপ্য, মুছলমানৰ যিখিনি কাম কৰিব লগা আছিল সন্তুষ্টজনক নহয়। আমি মুছলমান সমাজে, মুছলমান ৰাইজে সন্তুষ্ট নহয়, কিন্তু বিৰোধিতা কৰিছোঁ আৰু সকীয়াই দিছে এনেকুৱা মানুহক আমি সকীয়াই দিছোঁ যিয়ে BTCৰ শান্তিৰ পৰিৱেশ, BTCৰ ৰাইজক লৈ হেতালি খেলে, BTCৰ উলামাসকলক লৈ হেতালি খেলে, BTCৰ উলামাসকলৰ ইজ্জত মান সন্মানত হানি কৰে, তেওঁলোকক আমি সকীয়াই দিছোঁ। কোনো কাৰণতে উলামাসকলৰ ইজ্জত হানি আমি সহ্য নকৰোঁ। ৰবিবাৰ আমি উলামা কাউন্সিল অফ বিটিআৰে কোকৰাঝাৰ প্ৰেছ ক্লাবত আমাৰ কিছুমান বিশেষ বিষয় লৈ প্ৰেছ মিটৰ আয়োজন কৰিছোঁ। আমি পোনপ্ৰথমে ক'ব বিচাৰিছোঁ যে উলামা কাউন্সিল অফ বিটিআৰ আৰু জামাত উলামা কাউন্সিল অফ বিটিআৰ দুটা বেলেগ সংগঠন। মানুহে আমাক যিহেতু আমি সামাজিক সংগঠন, ধৰ্মৰ লগত জড়িত সংগঠন, লাঞ্ছিত বঞ্চিত মানুহৰ কেনেকৈ আমি হেল্প কৰিব পাৰিম তেনেকুৱা এটা সংগঠন, মানুহে আমাক ভাল পাই আছে,
কিন্তু জামাত উলামা কাউন্সিল অফ বিটিআর নামৰ যিটো সংগঠন এই সংগঠনটোৱে মানে পোনপটীয়াকৈ চৰকাৰৰ পক্ষত কাম কৰি আছে। তো মানুহে আমাক বেয়া পাই আছে, বহুতে আমাক ফোন কৰি আছে যে আপোনালোকে কেনেকৈ ডাইৰেক্ট এটা চৰকাৰক মানে সমৰ্থন কৰিলে। সেইসকল মানুহক BTCৰ ৰাইজক আমি জনাব বিচাৰিছোঁ যে উলামা কাউন্সিল অফ বিটিআৰ সদায় ৰাইজৰ পক্ষত আছে, ৰাইজৰ পক্ষত কাম কৰি আছে আৰু অনাগত দিনত ৰাইজৰ পক্ষত কাম কৰি থাকিব। আমি জামাত উলামা কাউন্সিল অফ বিটিআৰ নহয়, তেওঁলোকৰ সংগঠন বেলেগ, আমাৰ সংগঠন বেলেগ। নামটো যদিও প্ৰায় সেম, সিহঁতে আমাৰ সংগঠনটোক মানে মানুহৰ আগত হেয় প্ৰতিপন্ন কৰিবলৈ আমাৰ সংগঠন জন্ম হোৱাৰ পিছত তেওঁলোকে জন্মগ্ৰহণ দিছে সেই সংগঠনত আমাৰ নামৰ লগত মানে সামঞ্জস্য ৰাখি, যাতে মানুহে আমাৰ সংগঠনটোক মানে হেয় প্ৰতিপন্ন কৰে। তেওঁলোকে বেয়া কাম কৰিব আৰু নামটো আমাৰ হ'ব, তেনেকুৱা এটা উদ্দেশ্য লৈ তেওঁলোকে নিশ্চয় তেওঁলোকৰ সংগঠনৰ জন্ম দিছে। কিন্তু আমি BTCৰ ৰাইজক, BTCৰ সংখ্যালঘু ৰাইজক জনাব বিচাৰিছোঁ যে আমি সেই উলামা কাউন্সিল অফ জামাত উলামা কাউন্সিল অফ বিটিআৰ নহয়, আমি উলামা কাউন্সিল অফ বিটিআৰ। দ্বিতীয় কথা হ'ল, আমি ইতিমধ্যে আমাৰ সভাপতি সাহেবে কৈছে যে তেখেত BTCৰ বাহিৰৰ মানুহ, BTCৰ ভিতৰৰ এটা সংগঠন আৰু সংগঠনটোৰ মুৰব্বী প্ৰেছিডেণ্ট হ'ল BTCৰ বাহিৰৰ। যিসকল মানুহে সেই জাকিৰ হুছেইন বোলা মানুহজনৰ আণ্ডাৰত কাম কৰি আছে, প্ৰেছিডেণ্টৰ আণ্ডাৰত কাম কৰি আছে, তেওঁলোক ইমানেই স্পাইনলেছ, মেৰুদণ্ডহীন যে তেওঁলোকে সংগঠন জন্ম দিছে, ভাল কথা, সংগঠন লাগে, সংগঠনে কাম কৰিব লাগে জাতিৰ হকে, কিন্তু নিজৰ সংগঠনৰ এজন মুৰব্বী BTCৰ ভিতৰত ইমান মানুহ থকাৰ পিছত 4.5 লাখ 5 লাখ ভোটাৰে আছে মুছলমান, ইমান মানুহ থকাৰ পিছতো তেওঁলোকে বাহিৰৰ পৰা মানুহ ভাড়া কৰি আনি, হায়াৰ কৰি আনি তেওঁলোকৰ সংগঠনক প্ৰেছিডেণ্ট বনাইছে। আমি তেওঁলোকক ধিক্কাৰ দিছোঁ যে আপোনালোকে যদি সংগঠন কৰিবলৈ ইচ্ছা আছে, জাতিৰ হকে কাম কৰিবলৈ ইচ্ছা আছে, আপোনালোকে বাহিৰৰ মানুহক কেনেকৈ মানে নিজৰ BTCৰ ভিতৰৰ সংগঠনৰ প্ৰেছিডেণ্ট বা সভাপতি বনালে। আৰু তেখেতে আহি আমাৰ BTCত যি শান্তিৰ পৰিৱেশ এটা আছে, সেই শান্তিৰ পৰিৱেশ মানুহৰ মাজত গৈ বিভ্ৰান্তি সৃষ্টি কৰি আছে, মানুহৰ মাজত গৈ হকে বিহকে কথা কৈ আছে, যিবিলাক কথাৰ কোনো ভিত্তি নাই। গতিকে আমি জামাত উলামা কাউন্সিল অফ বিটিআৰৰ সকলো সদস্যক ক'ব বিচাৰিছোঁ যে আপোনালোকে নিজৰ সংগঠনটোক ঠিক কৰক। তাৰপিছত আমি এইটো ক'ব বিচাৰিছোঁ যে জাকিৰ হুছেইন বোলা সভাপতিজনে, জামাত উলামা কাউন্সিলৰ যিজন প্ৰেছিডেণ্ট, তেখেতে বৰ্তমান সময়ত নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ হৈছে আৰু তেখেতে বিভিন্ন মেল মিটিঙত গৈ পেলাই কৈ আছে যে আমি BTC চৰকাৰৰ পৰা, অৰ্থাৎ প্ৰমোদ বড়ো চৰকাৰৰ পৰা এইটো এচিভ কৰিছোঁ, সেইটো এচিভ কৰিছোঁ। আমি উলামা কাউন্সিল অফ বিটিআৰে তেখেতক কুৱেশ্যন কৰিব বিচাৰিছোঁ। তেখেতে যে বাৰ বাৰ কয় আমি এচিভ কৰিছোঁ, আই ৱান্ট টু কুৱেশ্যন হিম, হোৱাট ডু ইউ এচিভ ফ্ৰম দেম। তুমি সিহঁতৰ পৰা কি এচিভ কৰিছা? ব্যক্তিগতভাৱে তোমাৰ কোনো মুনাফা হ'ব পাৰে, লাভালাভ হ'ব পাৰে, BTCৰ ৰাইজৰ কি লাভ হৈছে তেনেকুৱা এটা কিবা তুমি দেখুৱাই দিয়া যে BTCৰ মুছলমানৰ এইটো লাভ হৈছে, ব্যক্তিগতভাৱে তোমাৰ লাভ হৈছে, হয় আমি স্বীকাৰ কৰোঁ, কিন্তু BTCৰ ৰাইজৰ কোনো লাভ হোৱা নাই তেনেকুৱা তুমি যিবিলাক বকি আছা। গতিকে আমি এতিয়ালৈকে BTC চৰকাৰৰ পৰা তেনেকুৱা মুছলমান সমাজে এনেকুৱা বিশেষ কিবা এচিভ কৰা নাই। এইটো তেওঁ মানে মিথ্যা প্ৰচাৰ কৰি আছে। তেখেতে কাম কৰিবলৈ ইচ্ছা আছে বা তেখেতে যদি মানে তেখেতৰ কথাক সঁচা প্ৰতিপন্ন কৰিব বিচাৰে তেন্তে হয়, তেখেতে বৰ্তমান যিহেতু আপোনালোকে জানে সকলোৱে যে GT গ্ৰেজুৱেট টিচাৰ এণ্ড পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যিটো এপইণ্টমেণ্ট চৰকাৰে এই মে' মাহৰ লাষ্ট উইক নাইবা জুন মাহৰ ফাৰ্ষ্ট উইকত দিব বুলি আমি শুনা পাই আছোঁ। ইয়াৰ আগতে আমি প্ৰেছ মিটৰ জৰিয়তে BTCৰ BJP আৰু UPP মিত্ৰজোঁটৰ BTC চৰকাৰক আমি আহ্বান কৰিছিলোঁ যে আপোনালোকে যেনেকৈ গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ এপইণ্টমেণ্ট অতি সোনকালে দিব, আমি ৱেলকাম কৰিছোঁ, আমি ধন্যবাদ জনাম। কিন্তু আমাৰ ক'বলগীয়া বিষয়টো হ'ল যে যেনেকৈ এডভাৰ্টাইজমেণ্টত তেখেতসকলে বিভিন্ন ছাবজেক্টৰ উল্লেখ কৰিছে, হিন্দীৰ ছাবজেক্টৰ উল্লেখ কৰিছে, সংস্কৃতৰ উল্লেখ কৰিছে, কিন্তু তেখেতসকলে এৰাবিক ছাবজেক্ট যে এটা আছে, সাহিত্য লিটাৰেচাৰ যে এৰাবিক ছাবজেক্ট আছে, সেই ছাবজেক্টৰ বিষয়ে তেখেতসকলৰ কোনো ভ্ৰূক্ষেপ নাই। আমি চৰকাৰক আজিৰ এই প্ৰেছ মিটৰ জৰিয়তে চৰকাৰক আহ্বান জনাওঁ, আপোনালোকে যদি সঁচাকৈ মুছলমানৰ সপক্ষে কিবা কাম কৰিব বিচাৰিছে বা মুছলমান সমাজত গৈ, মুছলমান অধ্যুষিত অঞ্চলত গৈ যদি কিবা ক'ব বিচাৰে যে চৰকাৰে এইটো কৰিছে, কিবা এটা ভাল কাম কৰিছে, তেন্তে আমি আহ্বান জনাওঁ যে BTCৰ ভিতৰত বৰ্তমান কমেও 40ৰ পৰা 50টা স্কুলত, হাইস্কুল হায়াৰ ছেকেণ্ডাৰীত এৰাবিক পোষ্ট খালী হৈ আছে। তাৰে 2-3টা উদাহৰণ মই আপোনালোকৰ ওচৰত দাঙি ধৰিব বিচাৰিছোঁ যে কোন স্কুলত মানে এৰাবিক পোষ্ট খালী হৈ আছে।
নৱজ্যোতি হাইস্কুল গোলাৰাঙ্গী গোসাইগাঁও, হাবৰুবিল হাইস্কুল গোসাইগাঁও, কলেজিয়েট হাইস্কুল গোসাইগাঁও, ভূমকা হাইস্কুল গোসাইগাঁও, ভাওৰাগুৰি বিন্যাখাতা হাইস্কুল ভাওৰাগুৰি গোসাইগাঁও, চিটিলা হাইস্কুল ফকিৰাগ্ৰাম হাইস্কুল, কাছিপাৰা হাইস্কুল কোকৰাঝাৰ, বিদ্যাপীঠ হাইস্কুল কোকৰাঝাৰ, এইবিলাক কোকৰাঝাৰৰ স্কুল হাইস্কুল হায়াৰ ছেকেণ্ডেৰী হয়। ঠিক এনেকৈ ওদালগুৰি জিলাৰ ৰৌতা হাইস্কুল ওদালগুৰি, লাইলংপাৰা হাইস্কুল ওদালগুৰি, এনেকুৱা BTCৰ যি 5টা জিলা আছে এই 5টা জিলাত কমেও আমাৰ যিটো ছাৰ্ভে যে কমেও 45 to 50 45 পৰা 50টা স্কুলত এৰাবিক পোষ্ট খালী হৈ আছে। চৰকাৰৰ যদি সৎ উদ্দেশ্য আছে, চৰকাৰে যদি সঁচাকৈ মুছলমানক ভাল পায় বুলি ক'ব বিচাৰে, যে তেওঁলোকে সদায় কৈ থাকে যে আমি সময় উন্নয়ন কৰি আছোঁ, আমি সকলোৰে কাৰণে মানে সমান গতিত কাম কৰি আছোঁ, সকলোকে মানে সমদৃষ্টিৰে চাই আছোঁ, তেন্তে তেওঁলোকে যাতে অতি সোনকালে এই যেতিয়া GT আৰু BGT এপইণ্টমেণ্ট দিব, আমি আহ্বান কৰিছোঁ চৰকাৰক তেখেতসকলে যাতে এই যিকেইখন স্কুলত হাইস্কুল হায়াৰ ছেকেণ্ডেৰীত এৰাবিক পোষ্ট খালী হৈ আছে এই স্কুলবিলাকতো একেলগে এৰাবিক পোষ্টটোৰ কাৰণে নিযুক্তি দিব লাগে। হয়, হাইস্কুল হায়াৰ ছেকেণ্ডেৰীত যিটো এৰাবিক ছাবজেক্ট আছে এইটো লিটাৰেচাৰ হয়, সাহিত্য হয়। এইটো অকল মুছলমানৰ দৰকাৰ এনেকুৱা নহয়, মুছলমানসকলে বেছি লয়, এইটো ঠিক আছে, ছাবজেক্টটো মুছলমানসকলে বেছি পঢ়ে, কিন্তু সকলো জাতিয়ে পঢ়ি আছে। আজি সংস্কৃতৰ দৰে ছাবজেক্টৰ BN কলেজৰ HOD আছিল মুছলমান মানুহ, আজি বড়ো সাহিত্য গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো HOD তেখেত মুছলমান, আমাৰ গোসাইগাঁৱৰ মানুহ। এনেকুৱা বিভিন্ন ছাবজেক্টত বিভিন্ন ধৰ্মাৱলম্বী মানুহে পঢ়ি আছে। এৰাবিক ছাবজেক্টটো ধৰ্মীয় ছাবজেক্ট নহয়, লিটাৰেচাৰ হয়, সাহিত্য হয়। গতিকে চৰকাৰে মানে সমদৃষ্টিত চাই ডিছক্ৰিমিনেশ্যন নকৰি, বৈষম্যমূলক নীতি অৱলম্বন নকৰি তেখেতসকলে এৰাবিক ছাবজেক্টটোত এপইণ্টমেণ্ট দিব লাগে। ঠিক তেনেকৈ বড়োলেণ্ড ইউনিভাৰ্চিটিত আমি এৰাবিক ছাবজেক্টটো দিয়াৰ কাৰণে আহ্বান কৰিছিলোঁ চৰকাৰক মেমৰেণ্ডাম যোগে। তেওঁলোকে এতিয়ালৈকে কোনো ভ্ৰূক্ষেপ আমি দেখা নাই, ভ্ৰূক্ষেপ কৰা নাই আমাৰ কথাত। গুৱাহাটী ইউনিভাৰ্চিটি, শিলচৰ ইউনিভাৰ্চিটি, কটন কলেজৰ নিচিনা কলেজত এৰাবিক ছাবজেক্ট 1901 চনৰ পৰাই চলি আছে, কিন্তু আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিত ইমান মুছলমান থকা সত্ত্বেও কিমান মুছলমান ষ্টুডেণ্টে তাতে অধ্যয়ন কৰি আছে, আৰু কিমান ষ্টুডেণ্ট বহি থাকিব লগা হৈছে যে ছিট নোপোৱাৰ কাৰণে। গতিকে আমি চৰকাৰক আহ্বান জনাওঁ, আপোনালোকে বড়োলেণ্ড ইউনিভাৰ্চিটিত এৰাবিক ছাবজেক্টৰ ব্যৱস্থা কৰক। ইয়াৰ পিছত মই শেষ কথা এইটোৱে ক'ব বিচাৰিছোঁ যে BTC চৰকাৰে BEdক লৈ যি হেতালি খেলি আছে, আমি আহ্বান জনাম যে যিসকল ষ্টুডেণ্টে অসমৰ ষ্টুডেণ্ট আউট অফ অসমত BEd কৰিছে, যদি সেই BEd ডিগ্ৰীবিলাক ভেলিড হয়, UGC ইউনিভাৰ্চিটি গ্ৰেণ্ট কমিশ্যনৰ দ্বাৰা যদি স্বীকৃতিপ্ৰাপ্ত হয়, NCTE দ্বাৰা যদি স্বীকৃতিপ্ৰাপ্ত হয়, তেন্তে সেইসকল ষ্টুডেণ্টক কেণ্ডিডেটক তেওঁলোকে যাতে উপেক্ষা নকৰে, তেওঁলোকক যাতে এই যিটো GT BGT চাকৰি দিব, এপইণ্টমেণ্ট দিব, তেওঁলোকক যাতে ইয়াত চামিল কৰা হয়। ইয়াৰ আগত যেতিয়া LP আৰু ME এপইণ্টমেণ্ট দিছে চৰকাৰে, আমি দেখা পাইছোঁ যে বহুত কেণ্ডিডেটে বহুত বেছি নম্বৰ পোৱা সত্ত্বেও একমাত্ৰ BEdটো অসমৰ বাহিৰ হোৱাৰ কাৰণে BTC চৰকাৰে সেই কেণ্ডিডেটবিলাকক চাকৰি দিয়া নাই। আমি এইবেলি আহ্বান কৰিছোঁ চৰকাৰক যে আপোনালোকে এইবেলি কমচে কম যাতে এই কাম নকৰে, যে যিসকল ষ্টুডেণ্টে বা কেণ্ডিডেটে আউট অফ অসমত BEd কৰিছে তেওঁলোকক যাতে যদি ডিগ্ৰী ভেলিড হয়, ইনভেলিড হ'লে আমাৰ ক'বলগীয়া একো নাই, ইনভেলিড হ'লে আমাৰ ক'বলগীয়া একো নাই। যদি ভেলিড হয় তেন্তে আপোনালোকে কিয় নিদিব, দিব লাগে। আৰু নিদিয়াৰ আৰু এটা কাৰণ হ'ল যে কিয় নিদিয়ে তাৰ এটা কাৰণ হ'ল যে বেছিভাগ কেণ্ডিডেট মুছলমান হয়, 80% মানে কেণ্ডিডেট মুছলমান হয়, যাৰ কাৰণে আমাৰ এটা সন্দেহ হৈ আছে চৰকাৰৰ ওপৰত যে এই কাৰণেই নেকি তেওঁলোকে সেই আউট অফ অসমৰ মানে BEd কেণ্ডিডেট যিসকল আছে তেওঁলোকক মানে উপেক্ষা কৰি আছে, আমাৰ সন্দেহ হৈ আছে। যদি তেনেকুৱা নহয় তেন্তে চৰকাৰে তেওঁলোকক চাকৰি দিব লাগে, এপইণ্টমেণ্ট দিব লাগে। এইখিনিয়ে কথা আমাৰ, যে আমি দুটা মানে BTC ৰাইজক এটা কথা জনালোঁ যে আমি ওলামা কাউন্সিল অফ BTR, জামাত ওলামা কাউন্সিল নহয়, আমি ওলামা কাউন্সিল অফ BTR ৰাইজৰ পক্ষত আছোঁ, ৰাইজৰ হকে কাম কৰি আছোঁ, সমাজৰ হকে কাম কৰি আছোঁ, ধৰ্মীয়ভাৱে কাম কৰি আছোঁ, কৰি থাকিম। আমি পোনপটীয়াকৈ কোনো চৰকাৰক মানে সমৰ্থন নকৰোঁ বা পোনপটীয়াকৈ কোনো চৰকাৰৰ হৈ আমি কাম নকৰোঁ। গতিকে আমাক যাতে ভুল নুবুজে, আমি সেই জাকিৰ হুছেইন বোলা যিটো প্ৰেচিডেণ্টৰ আণ্ডাৰত যিটো দল জামাত উলামা কাউন্সিল, সেই সংগঠন আমি নহয়। আৰু দ্বিতীয় আমি যিটো আপিল কৰিলোঁ চৰকাৰক সেইটো হ'ল অনতিপলমে GT BGT যেতিয়া এপইণ্টমেণ্ট দিব তেতিয়া যাতে আমাৰ BTCত যিকেইখন স্কুল এৰাবিক পোষ্ট খালী হৈ আছে তাতে যাতে বিনা চৰ্তে
মানে তেওঁলোকে যাতে এৰাবিক শিক্ষকসকলক নিযুক্তি দিয়ে আৰু বিএড কেণ্ডিডেট যিসকল বাহিৰৰ পৰা বিএড কৰি আহিছে যদি ভেলিড হয় ডিগ্ৰী তেওঁলোককো ইয়াত এপইণ্টমেণ্ট দিব লাগে। ধন্যবাদ।